বাক্সাৰ চৰাইমাৰীত আৰক্ষী ৰেঞ্জ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধন কৰে অভিনেতা প্ৰসেনজিৎ বৰাই। বাক্সা জিলাৰ চৰাইমাৰীস্থিত ২৪ নং IR বেটেলিয়নৰ মুখ্য কাৰ্যালয় চৌহদৰ খেলপথাৰত আৰম্ভ হৈছে আৰক্ষী ৰেঞ্জ ফুটবল প্ৰতিযোগিতা। BTRৰ অন্তৰ্গত ৫খন জিলাৰ অন্তৰ্গত অসম আৰক্ষীৰ ২৪ নং IR বেটেলিয়ন, ২৭ নং বেটেলিয়নৰ লগতে ৭ নং বেটেলিয়নৰ ৮টা দলৰ মাজত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। ২৪ নং IR বেটেলিয়নৰ অধিনায়ক সত্যৰঞ্জন শইকীয়াৰ উপস্থিতিত অসমৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰাই এই প্ৰতিযোগিতাখন উদ্বোধন কৰে। উদ্বোধনী খেলত ওদালগুৰিস্থিত ৭ নং বেটেলিয়নে ওদালগুৰি জিলা আৰক্ষীক ১-০ গলৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। আহিছিলোঁ আমাৰ চৰাইমাৰী অঞ্চলত ৰাজবুকু থিয়েটাৰত অভিনয় কৰিবলৈ। আমাৰ দুনিশাৰ ইয়াত কাৰ্যসূচী আছিল, আজি শেষ নিশা, আৰু মই আছোঁ 24th আছাম পুলিচ বেটেলিয়ন চৰাইমাৰী গেষ্ট হাউচত। গতিকে মোৰ সৌভাগ্য, ইয়াত এখন টুৰ্ণামেণ্ট চলি আছে, আমাৰ ৰেঞ্জ লেভেলৰ BTAD খেল চলি আছে। গতিকে তাৰ শুভাৰম্ভ কৰিবলৈ মোক চেয়াৰমেন ছাৰে ক'লে। খুব ভাল লাগিল, খুব এটা পৰিৱেশটো খুব ধুনীয়া। দুটা টীমৰ মাজত খেল উপভোগ কৰিলোঁ। 4খন খেল অনুষ্ঠিত হৈছিল। প্ৰথম খেলখন মই শুভাৰম্ভ কৰিবলৈ সুযোগটো পালোঁ। গতিকে দুটা দলৰ মাজত খুব ধুনীয়া প্ৰতিদ্বন্দ্বিতা হৈছিল। এটা দলে জিকিল, গতিকে বিজয়ী দলটোলৈও মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু দুটা টীমে খুব ভাল খেলিছিলে। গতিকে খেল এইটো এটা পৰিৱেশ পাই মই খুবেই সুখী, খুব আনন্দিত। আৰু আচলতে খেলটো সকলোৰে কাৰণে প্ৰয়োজনীয়। খেলুৱৈ সুলভ মন আমাকো লাগে। আমি অভিনয় কৰি থাকোঁতেও আমাক ভিতৰত এইটো মনটো লাগিবই, এটা পজিটিভ ভাইবছ আনে। গতিকে খেলা ধূলা প্ৰত্যেকেই কৰিব লাগে সুস্বাস্থ্যৰ কাৰণে। ভাল লাগিল এই পৰিৱেশটোত এনেকৈ পাই। আৰু খেলখন যাতে সুচাৰুৰূপে শেষ হওক, ফাইনেল খেলখন, তাৰে কামনা কৰিছোঁ। নিৰ্দেশ মতে যোৱাবাৰৰ পৰা এই পুলিচ বিটৰ খেলাটো আনুষ্ঠানিক অংশগ্ৰহণ কৰিছে আমাৰ বাহিনীৰ পৰাও। আমি আজি 24 বেটেলিয়নত ৰেঞ্জ লেভেল খেলা অনুষ্ঠিত কৰিছোঁ। আমাৰ BTADৰ অধীনত থকা 5খন জিলা ক্ৰমে ওদালগুৰি, চিৰাং, তামুলপুৰ, বাস্কা আৰু কোকৰাঝাৰ। আৰু বেটেলিয়ন আমাৰ 24 চৰাইমাৰী, 27 খুজুৱাবিল ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু 7ম অসম আৰক্ষী বাহিনী কোকৰাঝাৰ। আজিৰ খেলত আমাৰ প্ৰথম ৰাউণ্ডৰ 4খন খেল হৈ গ'ল। 4খন খেলত আমাৰ প্ৰথম খেল হৈ গ'ল। অহাকালি আমি 2খন ছেমিফাইনেল কৰিম, ৰাতিপুৱা 9 বজাৰ পৰা। পৰহি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব ৰাতিপুৱা 6 বজাৰ পৰা। আজি আমাৰ খেলখন উদ্বোধন কৰিলে আমাৰ মাননীয় অধিনায়ক মহোদয়ৰ লগতে বিশিষ্ট অভিনেতা প্ৰসেনজিৎ বৰা আৰু আমাৰ BTADৰ সন্মানীয় কাৰ্যবাহী বিষয়া ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই। কেইটা দল আছে ইয়াত? আমাৰ দল জিলা 5খন ধৰি বেটেলিয়ন 3টা, আমাৰ 8টা দলৰ খেল অনুষ্ঠিত হৈ আছে। আজি প্ৰথম ৰাউণ্ডৰ 4খন খেল হৈ গ'ল ইতিমধ্যে। আৰু অহাকালি আমি 2খন ছেমিফাইনেল অনুষ্ঠিত কৰিম। পৰহি 11 তাৰিখ আমি চূড়ান্ত খেলখন অনুষ্ঠিত কৰিম। আপোনালোকৰ জৰিয়তে আমাৰ ক্ৰীড়াপ্ৰেমী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে খেল উপভোগ কৰক আৰু আমাক উৎসাহ জনাব বুলি আমি আপোনালোকৰ ওচৰত বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।